নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা ভিডিঅ'লৈ। আৰু আজি মই আছোঁ বাগানৰ মাজত। দেখিছে এইফালে গাড়ীখন আছে। আমি যিহেতু অল অসম ৰাইড কৰিম গৰম বন্ধত, জুলাই মাহত অল অসম ৰাইড কৰিম, সেইবাবে গাড়ীখনত কেইটামান বস্তু লগাবলগীয়া আছে। গ্ৰাফিক্স লগাম আজি। আপোনালোকক দেখাই যাম। মই গহপুৰ টাউনলৈকে যাম। আছোঁ মই, দেখিছে ভোলাগুৰি চাহ বাগিচাত আছোঁ। আৰু ভোলাগুৰি চাহ বাগিচাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গহপুৰলৈকে আপোনালোকক দেখাই যাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। মই গাড়ীখনত কি লগাম আজি সকলো দেখাই আছোঁ আপোনালোকক। তেনেহ'লে চাই যাওক ভিডিঅ'টো। আৰু যিসকলে নতুন ভিউৱাৰ্ছ হয় তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে নটিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে পাই যাব। আৰু সোনকালে আহি আছে নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ গাড়ীৰ ভিতৰৰ পৰাই। আপোনালোক সকলো দেখাই যাম মই। আপোনালোক দেখাবৰ বাবে মই গাড়ীখন লৈ আহিছোঁ। নহ'লে বাইক লৈ আহিলে বহুত বতাহ, বহুত ৰ'দ দি আছে। বতাহো দিয়ে কোনো কোনো ঠাইত, ধূলি হয় সেইবাবে। চাই যাওক ভোলাগুৰি চাহ বাগিচাত। ভোলাগুৰি চাহ বাগিচাৰ এটা সুকীয়াই পৰিচয় আছে। আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। তো আহি আপোনালোকে দেখিছে চিত্ৰবন ফিল্ম ষ্টুডিঅ' ভোলাগুৰি চাহ বাগিচা। ইয়াতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম জয়মতী বোলছবি নিৰ্মাণ কৰিছিল। ইয়াৰ সেইবাবে এটা সুকীয়া নাম আছে ভোলাগুৰি চাহ বাগিচাৰ। দেখিছে। আৰু ভোলাগুৰি চাহ বাগিচাৰ নিচেই কাষতে বনাইছে এইটো। আগতে ফেক্টৰী আছিলে, ফেক্টৰীটো এতিয়া কম্বাইন কৰিছে বেলেগ ফেক্টৰীৰ লগত। আৰু এতিয়া এইটো ফিল্ম ষ্টুডিঅ' কৰি দিলে ভোলাগুৰি চাহ বাগিচা। দেখিছে ইফালে ধুনীয়াকৈ মই বেক কেমেৰাত দেখাই আছোঁ, দেখাই লৈছোঁ সকলো। দেখিছে বেক কেমেৰাত সোমাই যাম, এবাৰ দেখাম আপোনালোক। চিত্ৰবন ফিল্ম ষ্টুডিঅ' ভোলাগুৰি চাহ বাগিচাত আছে। তো এবাৰ সোমাই যাওঁ, আপোনালোকক দেখাই যাওঁ বাহিৰখন। চিত্ৰবন ফিল্ম ষ্টুডিঅ'। ইয়াতে মানুহ নাই, মানুহ থকাহেঁতেন মই ভিতৰখনত আপোনালোকক দেখাব পাৰিলোহেঁতেন। সেইটোৱে পৰিৱেশ। আৰু এটা প্ৰতিমূৰ্তি আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ, সেইটো মই আপোনালোকক দেখাই আছোঁ, চাই লওক। গৈ আছোঁ। আপোনালোকে পঢ়ি ল'ব এবাৰ ভিডিঅ'টো পোষ্ট কৰি। আৰু এইফালে চাই লওক।
দেখালোঁ আপোনালোকক আৰু এতিয়া আমি যাম গাড়ীত গহপুৰলৈকে যাম যিহেতু কাম আছে দেখালোঁ আপোনালোকক ভালকৈ আৰু কেতিয়াবা যদি আহোঁ ভিতৰত আপোনালোকক আমি ওলাই আহিলোঁ এতিয়া চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ পৰা এতিয়া আমি গহপুৰলৈকে যাম গহপুৰত কাম আছে ভালেকেইটা কাম আপোনালোকক দেখাই যাম সকলো তাৰ বাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব মই গাড়ী চলাই আছোঁ মোৰ লগত আছে প্ৰবীণ আৰু প্ৰবীণে আপোনালোকক দেখাই যাব সকলো মই গাড়ী চলাই আছোঁ মই কেমেৰা ধৰিব পৰা নাই তো চাওক আপোনালোকে এতিয়া আমি মেইন ৰোড উঠিম ৰেলালি পাম আপোনালোক ৰেলালি উঠিছোঁ এইফালে আপোনাৰ ধেমাজি যাব পাৰে আপোনালোকে মুকংচলৈকে এইফালে যায় আৰু মেইন ৰোডে উঠিম আৰু 200 মিটাৰ 300 মিটাৰমান আছে গ্লাছটো নুঠাবি গ্লাছটো নুঠাবি বেয়া দেখে মেইন ৰোডে উঠিম আৰু এতিয়া ফাইনেলি মেইন ৰোড পালোঁ আৰু মেইন ৰোডৰ পৰা আমি গহপুৰলৈ আহি আছোঁ বহুত ওখ হয় বহুত আপত উঠিব লাগিব উঠিলোঁ চিট বেল্ট লগাই লওঁ চিট বেল্ট লগাই ল'লোঁ এতিয়া সকলো আগলৈ চাওক আপোনালোকে দেখাই যাম সকলো আপোনালোকক মাত্ৰ দলং কেইখন বাকী আছে দলং কেইখনৰ কাম সম্পূৰ্ণ হ'লে ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিব দলঙৰ কাম সম্পূৰ্ণ হোৱা নাই দেখিছে ডাইভাৰচন লাগি আছে ইয়াতে এই দলংখন দেখিছে আপোনালোকে দলঙৰ কাম সম্পূৰ্ণ হোৱা নাই বহুত কেইখন দলঙৰ কাম বাকী আছে এতিয়াও আহি আছোঁ আমি এতিয়া ইয়াৰ আগতো মই গহপুৰ আহিছিলোঁ এবাৰ গহপুৰ আহি ভিডিঅ' কৰিছিলোঁ আপোনালোকে চাই ল'ব মই ডেছক্ৰিপশ্যনত সেইটো দি দিম আগৰ ৰাস্তাটো আৰু এতিয়া ৰাস্তাটো আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰিব বহুত ওখ কৰিছে আগতে যেতিয়া 4 লেনৰ কাম ষ্টাৰ্ট কৰাই নাছিল তেতিয়া ৰাস্তাটো কিমান দ আছিল আৰু এতিয়া বহুত ওখ হৈ গ'ল ৰাস্তাটো ভাল লাগিছে আহি আপোনালোকে যদি উজনি অসম আহিব বিচাৰে আহিব পাৰে কোনো সমস্যা নাপাব ইয়াতে থকা মেলা সকলো সুবিধা পাব গহপুৰত বহুতো লজ আছে লজত থাকিব পাৰিব আপোনালোকে গহপুৰ আপোন ঠাই আৰু আপোনালোকক যদি মই মোৰ আপোন ঠাইখন নেদেখাওঁ ভাল নালাগিব পূববাৰী বাগান পাইছোঁ এইফালে দেখিছে আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত বহুত বাগান আছে আৰু মই যেতিয়া ফ্ৰী টাইম পাম বাগান সকলো বাগানত যাম দেখিছে আপোনালোকে এখন পূববাৰী বাগানখন আপোনালোকে চাওক ধুনীয়া মনোমোহা ঠাই বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুত বাগান আছে চাহ বাগান আছে ফেক্টৰী বহুত আছে আৰু সেই বাগানৰ কাষে কাষে আমি আহি আছোঁ গহপুৰলৈ বাগানৰ কাষে কাষে আহিব লাগে আৰু এইফালে চাওক আপোনালোকে কিমান ধুনীয়া বাগান আছে আৰু এতিয়া সাপ্তাহিক বজাৰখনে পাইছোঁ বজাৰ নোসোমাওঁ আজি বজাৰত সোমালে দেৰি হৈ যাব দেখিছে এখন সাপ্তাহিক বজাৰ কিমান গাড়ী লাগি আছে তাতে আপোনালোকে অনুমান কৰক কিমান মানুহ হয় বহুত এটা ডাঙৰ এৰিয়া গহপুৰৰ সাপ্তাহিক বজাৰ দেওবাৰে হয় আৰু বহুত দূৰৰ পৰা বেপাৰী আহে কাষ্টমাৰবোৰ বহুত দূৰৰ পৰা আহে দেখিছে গাড়ী লাইন চাওক আপোনালোকে কিমান গাড়ী হয় তাত আপোনালোকে অনুমান কৰক কিমান বজাৰখন ডাঙৰ হ'ব এইফালে চাওক আৰু আপোনালোকে চাহ বাগানখন দেখিছে চাহ বাগানখন পামেই আৰু মই গাড়ীখন গ্ৰাফিক্স লগোৱা দোকান পামেই আৰু আপোনালোকক গ্ৰাফিক্স লগাই থাকোঁতে দেখাই থাকিবলৈ চেষ্টা কৰিম এইফালে দেখিছে আপোনালোকে বাগান চাওক কিমান ধুনীয়া বাগান এইখন ঠাই মনোমোহা চিনাৰী হয় আৰু আপুনি যদি এইফালে আহে তেতিয়া আপোনাৰ এইখিনি ঠাইত আপোনাক গাটো ঠাণ্ডা লাগি যায় এইখিনি ঠাই পাৰ হ'লে ইয়াৰ চাহ গছৰ যিটো ঠাণ্ডা প্ৰভাৱটো ৰাস্তালৈকে আহে আমি এতিয়া সোমামেই গ্ৰাফিক্সৰ দোকান পামেই এতিয়া পূববাৰীত আছে গ্ৰাফিক্সৰ দোকান গহপুৰ টাউন নাপায়গৈ আৰু আমি সোমাম এতিয়া পূববাৰীত সেইটো
আমি এফালে গ্ৰাফিক্স লগামগৈ গাড়ীখন নমাব লাগিব তলত ৰাস্তা বনাই আছে যে সেইটো কাৰণে অলপ অসুবিধা হৈছে গাড়ীখন নমাবৰ কাৰণে একো নাই যাব লাগিব তেনেকৈ চাই যাওক আপোনালোকে সকলো লাইভ দেখাম মই কি লগাম আজি আহি পাই গ'লোঁ খোলা আছেনে নাই এইখন নহয় আগৰখন ৰাহুল আৰ্ট দেখিলে ৰাহুল আৰ্ট দোকানখন বন্ধ তো দুখৰ বিষয়ে আজি দোকানখন বন্ধ নেক্সট দিনা আহি লগাই লৈ যাম কি লগালো আপোনালোকক গাড়ীখনে দেখাম মই লগোৱাৰ পিছত আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে